আমাৰ মানে কি হয় যে আমাৰ এই আজি অনুষ্ঠানটো সুপ্ত প্ৰতিভা বিকাশৰ এটা অনুষ্ঠান আছে। গতিকে আমাৰ দুইগৰাকী মা আছে। গতিকে আগৰ মনত পেলাই যাতে আমাক এই অনুষ্ঠানটো খুব সুন্দৰ কৰি তোলে কেইটামান তেওঁলোকৰ গীতেৰে। আৰু আজি সন্ধিয়াটো আৰু আজি 31 ডিচেম্বৰটো যাতে আমাৰ সংগীতেৰে দীপাল কৰি তুলিব বুলি আশা ৰাখিছোঁ আৰু মাইক্ৰফোনটো মই আগবঢ়াই দিছোঁ। আকস্মিক রেকর্ডিং চলি আছে ভিডিওগ্রাফি নীলা 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 ওই ছোৱালী তোলা তুমি চাই ছোৱালী তুলিলে লোকে লৈ যাব নজুন পূৰ্ণিমা হ'ব ৰুমালটো গুঠো চিলাই আৰু গুঠো মোজা আৰু গুঠো মোজা দিনৰ দিনটো কামে কৰোঁ শাহুৰ মনত মিছা লোকৰ ঘৰলৈ দেউতা মোকৈ নিদিব উলিয়াই ঘৰতে থাকিমে দেউতাই কাউৰী ৰখিবলৈ খাবৰ সময় দেউতা মোকৈ মাতিব নালাগে কুকুৰলৈ থোৱা কেইটাই দিয়ে হ'ব মোলৈ তথাপিতো দেউতা মোকৈ নিদিব উলিয়াই ঘৰতে থাকিমে দেউতাই পাণ্ডাৰে চুকতে আগতে মায়ে খুব নাচনি আছিলে নাচিব পালেহে হয় কম্পিটিশন হাই হৈ গৈছে মানে কি আছিলে যে এইটো বৰ গানৰ যে কম্পিটিশন যে ইণ্ডিয়ান আইডল যাব পাৰিবনে এতিয়া ওল্ড এজ আইডল ভাল লাগিলে শুনি আছে কম্পিটিশন কখন আনিও আজি ৰামবাবু এতিয়া আপুনি ঘুগৰা কৈ দিয়ক কি কৈছে নাতি মই এতিয়া আপুনি হেৰিটো দিয়ক মন্তব্যটো দি আকৌ এনেকৈ হেৰি কয় ন ইমান ললিত কণ্ঠৰে আমাৰ মায়ে ইমান কণ্ঠনি কৰালে এটি বিয়া নামেৰে গতিকে আমি সঁচাকৈ ইমান ধুনীয়া প্ৰতিভা আছে বুলি আমাৰ কাষতে যে আমি গম নাপাওঁ গতিকে আমাৰ তেখেতলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ অনাগত দিনতো যাতে আমি ইমান সুন্দৰভাৱে এনেকুৱা অনুষ্ঠানবোৰত আমি গীত শুনিবলৈ পাম তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু কেতিয়াবা আমাৰ বেমাৰ হ'লে বেজি এটা দিবলৈ গতিকে এইবাৰ আমাৰ মাক আমি তেওঁ আগৰ পুৰণা মনত ভাল লগা তেওঁ মনে বিচৰা আমাৰ অনুষ্ঠানটো খুব সুন্দৰ কৰি ৰাখিবলৈ আমি তেখেতক এটা গান কবিতা বা তেওঁৰ মনৰ যি এটা আছে গাবলৈ আমি অনুৰোধ জনাইছোঁ বা পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ
এয়া মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ৰ'বা ঠিক আমি এতিয়া ভাবিছোঁ মই এনেকুৱা নাম গালে মানে নিজে কান্দিব লাগে যে এতিয়া সেই মই পাণ্ডুলা নামকে গাওঁ ৰাম কৃষ্ণ ওলাই দে উৰুলি ৰাম কৃষ্ণ বজাই দে মুৰলি হৰি মৰৈ নাম দে নদীলৈ যাম কাষে ঘণ্টা ৰাধা ঐ শশী মাথাই লোৱা মালা যমুনালৈ যাব লাগে ঐ শশী নকৰিবা হেলা ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ খন্দালা দেউতা হৰি মৰৈ যাবলৈ লাগিছে ভাগ ৰাম কৃষ্ণ জল ভৰি যশোদা ৰাম থাকি গ'ল কৃষ্ণ উলটি নহয় নহয় থাকি গৈছে এটা ৰ তেখেতসকলে কণ্টিনিউ কৰি লগাব যায় হেৰি আকৌ পানী হ'ল নে নৌ বুলি আছিলে নহয় কি আছিলে সেইটো পাহৰিছোঁ নহয় কম্পিটিশ্যন আগতে কবিতা গালি দিব নহয় হেৰি পানীত তোমাৰ কামৰে কলচি ৰাধা ভৰিলে নে নো আকৌ কি আছিলে মোৰ পাহৰি থাকিছিল হ'ব এডোখৰ কেতিয়া কোৱা দেৰি হ'ব নহয় তামৰে নহ'লে নহয় এতিয়া কথা হ'ব তামৰে কলচি ৰাধা ঐ শশী ভৰিলে নেন ইপাৰৰে চাগনয়া ঐ শশী সিপাৰৰে ঢৌ তামৰে কলচি ৰাধা ঐ শশী ভৰিলে নেন ৰাম কৃষ্ণ জল ভৰি যশোদা ৰাম কৃষ্ণ উলটি নাচাবা হৰি মৰৈ সাগৰু আহিব ভাগি ৰাম কৃষ্ণ সাগৰু ভাগিব ৰাম কৃষ্ণ জগৰু লাগিব হৰি মৰৈ আই দেউ লাগিব চিন্তা এই নাম কিমান ইমান হঠাতে পটকছে কিমান পাহৰি আমি এতিয়া আমাৰ যিসকল বিচাৰক মন্দিৰ আছে তেওঁলোক গধুৰ মুধুৰত পৰিছে যে ইমান সুন্দৰ প্ৰতিভা দুয়োগৰাকীয়ে সমানভাৱে আছে গতিকে আমি বিচাৰক আমাৰ শিখৰক আমি নম্বৰ দিবলৈ মন্তব্য ৰাখিব লাগিব যে এনেকুৱা প্ৰগ্ৰেম মই আজিলৈকে দেখা নাই
এইটো নতুন নহয় তুমি এনে এটা কৈ দিয়া আৰু নো ৱৰ্ডছ ইমান ধুনীয়া আছে মই ভাষা নাই বুলি কৈছে কি আছিলে এইটো প্ৰগ্ৰাম না ইমান ধুনীয়া হৈছে মই ভাষা টাইগাৰ বাবা